হাই ফ্ৰেণ্ডছ, আজি মই ভাপত দিয়া পিঠা বনাম বুলি ভাবিছোঁ। গতিকে এয়া মই নাৰিকল পিচি ল'লোঁ আৰু পিঠাগুড়ি এতিয়া মিক্স কৰিম। যেহেতু আলহী অহাৰ কথা আছে, আলহী আহিলে দোকানৰ মিঠাই যিমানে নহওক নিজে হাতেৰে যদি কিবা এটা বনাই দিওঁ নিজৰ মনটো ভাল লাগে। তেতিয়া আলহীও সেই নিজে বনোৱা পিঠাটোহে খায়, মিঠাই নাখায়। সেয়েহে ভাল লাগে আৰু ডাৱৰীয়া বতৰ খাই ভাল লাগিব। নাৰিকল আৰু চেনি সোৱাদ অনুসৰি, ইমান সোৱাদ নাই দিয়াকৈ অলপমানেই চেনি দিছোঁ আৰু তাৰপিছত ইলাচি 4-5টামান দি দিছোঁ, তেতিয়া চেনটো ভাল আহিব। এতিয়া মই ইয়াত মিক্স কৰি আছোঁ। ইয়াত এনেকৈ চপৰাকৈ থাকিব নালাগে। চপৰাকৈ যদি থাকে তেতিয়া ইমান ভাল নহয়। চপৰাকৈ থাকিব, সেয়েহে এই চপৰাবোৰ ভাঙি দিব লাগিব। এতিয়া মই এই গিলাচকেইটা লৈছোঁ, লগতে গেছটো জ্বলাই লওঁ। কুকাৰটোত, এই সৰু কুকাৰটোত পানী আধা দি পানীখিনি গৰম হ'বলৈ দিওঁ। গিলাচটো পিছফালে ফুটা কৰি লওঁ মই। এইটো ফুটা হৈ গৈছে। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি থৈছে, এয়া গিলাচত ভৰাম। অকণমান হেঁচি দিম, অকণমান জোৰেকৈ, ইমান জোৰ নালাগে, অলপমান লাহেকৈ হেঁচা এটা দি মিলাই দিলে হ'ল। এতিয়া যিহেতু পিঠা বনাই হৈ গ'ল, সেয়েহে মই টেষ্ট কৰি চাম। এইটো অলপ বেছি সিজিছে। মজা, চেনি জোখত হৈছে, মজা। আলহী নহাৰ আগতে মই বটাৰ এটা টেষ্ট কৰি চাইছোঁ।